ড্ৰাগছ বা নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু এই অভিযানৰ এক অংশ স্বৰূপে যোৱা কালি আমি এটা বিশেষ অভিযান এই সংক্ৰান্তত আমি চলাইছিলোঁ। ড্ৰাগছ বা নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু এই অভিযানৰ এক অংশ স্বৰূপে যোৱা কালি আমি এটা বিশেষ অভিযান এই সংক্ৰান্তত আমি চলাইছিলোঁ আৰু এই সংক্ৰান্তত আমাৰ শিলচৰ বাইপাছত এই অভিযান চলিছিলে আৰু অভিযান কালত আমি এখন গাড়ীখন হ'ল ফ'ৰ্ড টাইটেনিয়াম। এই গাড়ীখন 3 দিনৰ পূৰ্বে চুৰাচান্দপুৰৰ মণিপুৰৰ পৰা ৰাওনা হৈছিলে আৰু সেই গাড়ীখন আমি বিশেষ খবৰ সূত্ৰে আমি সেই গাড়ীখনক ইণ্টাৰচেপ্ট কৰোঁ আৰু ইণ্টাৰচেপ্ট কৰি আমি যেতিয়া গাড়ীখনত 3জন ব্যক্তিক আমি গাড়ীখনত তেওঁলোকে আহিছিলে আৰু 3জন ব্যক্তিকে আমি আটক কৰোঁ আৰু আটক কৰি আমি তেওঁলোকৰ সোধপোছ আৰম্ভ কৰোঁ। যি 3জন ব্যক্তিক আমি আটক কৰিছোঁ তেওঁলোকৰ নাম আছিলে মিছ চিনলাম আৰু তেওঁ বয়স 37, ৱাইফ অফ ছেশ্যন, ঘৰ হ'ল চুৰাচান্দপুৰ মণিপুৰ। দ্বিতীয়গৰাকী মহিলা আছিলে, তেওঁৰ নাম মহম্মদা এলিয়াছ এবেম, 32 বয়স আৰু তেওঁৰ হাজবেণ্ডৰ নাম হ'ল শ্বাহৰুখ আলী, ভেলা, বৰপেটা। আৰু তৃতীয়জন ব্যক্তি হ'ল শ্বাহৰুখ আলী, ছান অফ ছাদেক আলী, ৰেচিডেন্স অফ ভেলা, বৰপেটা। এই 3জন ব্যক্তিক আমি আটক কৰি সোধপোছ আৰম্ভ কৰোঁ আৰু সোধপোছ কালত আমি সেই গাড়ীখনৰ পৰা বিশেষভাৱে নিৰ্মিত ছেক্ৰেট চেম্বাৰৰ পৰা আমি 105টা চাবোনৰ বাকচত সন্দেহজনকভাৱে হিৰ'ইন কঢ়িয়াই লৈ যোৱা অৱস্থাত আমি 105টা চাবোনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হ'লোঁ আৰু জব্দ কৰাৰ পাছত আমাৰ যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ মতে আমি এই সামগ্ৰীখিনিক ড্ৰাগ ডিটেকশ্যন কিটৰ জৰিয়তে আমি পৰীক্ষণ কৰোঁ আৰু পৰীক্ষণৰ পালত সম্পূৰ্ণৰূপে পজিটিভ ৰিপ্লাই পোৱাৰ পিছত আমি গোটেই সামগ্ৰীখিনিক আমি আইনৰ মতে আমি চিজ কৰোঁ আৰু তাক যাৱতীয় পৰীক্ষণৰ বাবে পৰৱৰ্তী পৰ্যায়ৰ বাবে যিখিনি কৰিব লাগে মাননীয় আদালতলৈ প্ৰেৰণ কৰিবলৈ আমি তৎপৰ হওঁ আৰু এই সংক্ৰান্তে আমি জোৰ তদন্ত আৰম্ভ কৰোঁ আৰু এই 105টা যি চাবোনৰ বাকচ আছিলে এই চাবোনৰ বাকচত যি সামগ্ৰী নিচাযুক্ত সামগ্ৰী হিৰ'ইন আছিলে তাৰ ওজন 1.23 কিলোগ্ৰাম, মানে 1 কেজিতকৈ বেছি ইয়াত আমি হিৰ'ইন নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হওঁ আৰু এই নিচাযুক্ত সামগ্ৰীখিনিৰ চোৰাং বজাৰত ইয়াৰ যি মূল্য ই 6.5 কোটিতকৈ অধিক হ'ব। গতিকে আমি গোটেই সামগ্ৰীখিনি জব্দ কৰি আমি জোৰ তদন্ত আৰম্ভ কৰোঁ আৰু জোৰ তদন্ত আৰম্ভ কালত যিটো আমি ফ'ৰ্ড টাইটেনিয়াম গাড়ী আমি জব্দ কৰিছিলোঁ সেই গাড়ীখনৰ নাম্বাৰ হৈছে AS26A2522। সেই গাড়ীখনকো আমি আইনৰ প্ৰক্ৰিয়াৰ মাজেদি এইটো আমি জব্দ কৰোঁ বা চিজ কৰোঁ আৰু গোটেইখিনি যি প্ৰক্ৰিয়া আছিলে সেই প্ৰক্ৰিয়াত আমি ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ যি উপস্থিতিত আমি গোটেই সামগ্ৰীখিনি আমি চিজ কৰোঁ আৰু আমি জোৰ তদন্ত আৰু চলাই গৈছোঁ যে ইয়াৰ লগত সম্পৰ্কিত হৈ থকা আপৱাৰ্ড লিংকেজ আৰু ফৰৱাৰ্ড লিংকেজেছ যি আছে তাক ইষ্টাব্লিছ কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ আৰু প্ৰাৰম্ভিক তদন্তকালত দেখা গৈছে যে গোটেই সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰা তেওঁলোকে কঢ়িয়াই লৈ আহিছিলে আৰু কঢ়িয়াই লৈ আহি আমাৰ জিলাৰ মাধ্যমেদি জিলাৰ এটা ট্ৰেনজিট পইণ্ট হিচাপে লৈ ইয়াৰ পৰা
বেলেগ ৰাজ্যলৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিল। গতিকে এই যি আমাৰ তদন্ত আছে, তদন্ত এতিয়াও আমাৰ অব্যাহত আছে আৰু তেওঁলোকৰ আৰু যি তথ্য আমি এই মোকৰ্দমা সংক্ৰান্ত আমি ৰুজু কৰি মোকৰ্দমা সংক্ৰান্তত আমি যি লাভ কৰিম, এই সকলোবোৰ লোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা আমি গ্ৰহণ কৰিম।